পলাশবাৰীৰ শিকাৰহাটীত সভা মহোৎসৱ আৰু পাছতি উৎসৱ। শিকাৰহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কলীয়া ঠাকুৰ বিগ্ৰহ সত্ৰত তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে সভা মহোৎসৱ আৰু পাছতি উৎসৱ। বৃহত্তৰ শিকাৰহাটী অঞ্চলৰ শিশুসকলৰ বাবে অভিনয় শিকাৰ পাঠশালা পৰ্যবেক্ষিত হোৱা শ্ৰী শ্ৰী কলীয়া ঠাকুৰ বিগ্ৰহ সত্ৰৰ সভা মহোৎসৱৰ দেওবাৰে সফল সামৰণি পৰে। সামৰণিৰ দিনা অনুষ্ঠিত হয় নাট্যাভিনয়। শিশু কিশোৰ আৰু বয়স্ক অভিনেতাৰ সমাহাৰেৰে পৰিৱেশন কৰা হয় দধি মন্থন নামৰ। ইয়াৰ পূৰ্বে পৰম্পৰাগত কাৰ্যবিধি ধৰ্মীয় শোভাযাত্ৰা আদি অনুষ্ঠিত হয়। আমাৰ সভা মহোৎসৱৰ এটা কাৰ্যসূচী কৰভাৰ। এই সম্পৰ্কত আপুনি আগতেও এই সম্পৰ্কত মানে জানে কথাটো। কৰভাৰখনৰ কথাটো তাৰমানে বিশেষভাৱে প্ৰচাৰ কৰাটো আমি বিচাৰিছিলোঁ। যে নহওক সভা মহোৎসৱৰ পিছত আজি পাছতি উপলক্ষে আমাৰ এখন শ্ৰীকৃষ্ণৰ শিশুলীলাৰ নাটক কৰা হয়। সেইখন হয় দধি মন্থন। কৃষ্ণৰ শিশুলীলাৰ মানে কাৰ্যক্ৰমণিকা উপস্থাপন কৰাৰ কাৰণে দধি মন্থন নামৰ এখন নাটক কৰা হয়। এই দধি মন্থনখন হ'ল আমাৰ শিকাৰহাটী সত্ৰত উঠি অহা প্ৰজন্মৰ এটা আখৰাস্থলী, ভৱিষ্যতৰ অভিনেতা অভিনেত্ৰী হোৱাৰ। ইয়াৰ পৰাই আখৰা আৰম্ভ হয়। অভিনয় কৰাৰ ছোৱালীয়ে হওক বা ল'ৰাই হওক, অভিনয় কৰাৰ আখৰাখিনি ইয়াৰ পৰা আৰম্ভ হয়। আৰু এইটোৱেই নহয়, ইয়াৰ পৰা গৈ আমাৰ আপোনালোকে জানে যে আমাৰ শংকৰ আৰু মাধৱৰ তিথিত, তিৰোভাৱ তিথিত আমি একোখন নাটক মঞ্চস্থ কৰিছিলোঁ। মূল নাটক মঞ্চস্থ কৰিছিলোঁ। কিন্তু এতিয়া আমি আৰ্থিকভাৱে অলপ টনকিয়াল নহয়, অসুবিধাত পৰিছোঁ আমি। তথাপিও ইয়াৰ পৰা স্কুল কলেজত গৈও আমি ভক্তি কৰিব লাগে। সেই আখৰাটো এই দধি মন্থনৰ পৰাই আৰম্ভ হয়। শ্ৰীকৃষ্ণকেই তাৰমানে আমি মূল আমাৰ উপাস্য দেৱতা বুলি ভাবি লৈ আমাৰ এই আখৰাৰ পৰাই সৰু কণ ল'ৰা ছোৱালীৰ মাজত ঈশ্বৰৰ প্ৰতি ভক্তিভাৱটো উপজাৰ সৃষ্টি হয়, প্ৰয়াস হয়। আৰু এই এটা উৎসৱ হৈ অভিনয় কৰাৰ, একতাৰ দলেৰে তাৰমানে অভিনয় কৰাৰ, একতাৰ দলেৰে সমাজ গঠন। 87 খ্ৰীষ্টাব্দৰ পৰা আমাৰ জনসত্ৰখন প্ৰতিষ্ঠা হোৱা বুলি আনুমানিক এটা আনুমানিকভাৱে আমি বিশ্বাস কৰি আহিছোঁ। আৰু সেই দিন ধৰিয়ে এই দধি মন্থনখন আওপুৰণিভাৱে চলি আছে। আমি যিটোক এই দধি মন্থনটোক পাছতি বুলি অভিহিত কৰা হয়। সভাৰ মেইন উৎসৱৰ পিছদিনা এই পৰ্বটো কৰা হয়। কিন্তু এইটো 3 দিনীয়া কাৰ্যসূচী হয়, যিটো গ্ৰন্থৰ দিন বুলি কোৱা হয়। অৰ্থাৎ উৎসৱটোৰ মেইন মথুৰাদাস বুঢ়াগোহাঁইৰ তিৰোভাৱ তিথিৰ আগদিনা গ্ৰন্থৰ দিন বুলি কোৱা হয়। তাৰ পিছৰটোক আমাৰ সভা মহোৎসৱ বুলি কোৱা হয়। নাম প্ৰসংগ, আইসকলৰ নাম প্ৰসংগ, প্ৰভুসকলৰ নাম প্ৰসংগৰ সৈতে ধৰ্মীয় কাৰ্যখিনি কৰা হয়। তাৰপিছতে যিটো দধি মন্থনৰ পৰ্বটো তাৰ পিছদিনা কৰা হয়। আৰু ইয়াৰ লগত সংগতি থাকি ৰাতিলৈ এইটো বিহু নামো এটা ইয়াত পৰিৱেশন কৰা হয়। বিহু নাম মানে থিয়া নাম, জগৰৰ নাম হয় তালেদি। আৰু এই ভ্ৰমণ আদি হয়, এইটো নেকি আমাৰ গাঁও ভ্ৰমণ বুলি কয়। আৰু আমাৰ যিটো মণিকূটৰ পৰা আমি গোসাঁই উলিয়াইছিলোঁ, সেইটো ৰাতি এই বীৰ কীৰ্তনৰ পিছত সেইটো আকৌ স্বস্থানত থোৱা হয়, মণিকূটত থোৱা হয়। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।